আমি 7জনী বান্ধৱীয়ে আজি ডিনাৰ বাহিৰত খাম। আমি 6গৰাকী বান্ধৱীয়ে লালমাটিৰ পৰা চিটি বাছত উঠি বহিলো। আজি আৰু নিজৰ গাড়ী চাৰি নলওঁ, এনেই যাম আৰু তাৰপিছত আমি বালাজী মন্দিৰৰ ঠিক বিপৰীত দিশে নামি দিলো। সন্মুখত দেখিলো পোহৰ জিলমিল কৰি থকা এটা ৰেষ্টুৰেণ্ট, সেইটোৰ নাম আছিল গাম ৰেষ্টুৰেণ্ট, আৰু তাতেই আমি সকলোৱে সোমাম বুলি ঠিক কৰিলো। সন্ধিয়া হৈছে আৰু ভিতৰত চৌহদখনো বৰ ধুনীয়া। তাতে চাৰিওফালে লাইট জ্বলি আছে আৰু তাৰে মাজত সুন্দৰকৈ সজাইও থোৱা হৈছে, গছ গছনিও আছে আৰু তাৰে মাজত আমি সকলোৱে ফটো উঠিলো। তাৰপিছত লাহে লাহে আগবাঢ়ি গলো। ৰেষ্টুৰেণ্টখন বাহিৰৰ পৰা দেখাত যিমান ধুনীয়া, ভিতৰত সোমাই দেখিলো ভিতৰৰ চৰাও সিমান ধুনীয়া। আৰু আমিতো 6গৰাকী ইতিমধ্যে আহি পাইছোৱে, আৰু আমাৰ মাজত আৰু এগৰাকী বান্ধৱী ইতিমধ্যে কাহিলীপাৰাৰ পৰা আহি পালে, আৰু আমি সকলোৱে এখন ভাল চাই টেবুল বুক কৰি বহি গলো। এতিয়া মেনুবিলাক কি চাওঁ বাৰু। মন কৰিলো কলপাত সদৃশ্য টেবিলৰ মেটবোৰ আৰু তাৰ ওপৰত কাঁহৰ গিলাচ ৰাখি থোৱা আছে। ৰুমৰ ভিতৰটোও ফুলগছৰ টাবেৰে বৰ ধুনীয়াকৈ সজাই থোৱা আছে, দেখি বৰ ভাল লাগে। মন কৰিলো ইয়াতে সোমালে অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ কথা মনলৈ আহি যায়, আৰু চকীবোৰো বৰ ভাল লাগিছে। বাঁহ আৰু কাঠৰ চকী বৰ ধুনীয়াকৈ বনোৱা হৈছে। দুগৰাকী বান্ধৱীয়ে ইতিমধ্যে মেনুৰ লিষ্টখন চাবলৈ লৈছে। অৰ্ডাৰ দিব লাগিব নহয়, কোনে কি খাব সুধিবলৈ লৈছে, আৰু সেই সুযোগত মই সকলোৰে ভিডিঅ' কৰি আছো। আজিৰ সন্ধিয়াটো সম্পূৰ্ণ অগতানুগতিক, আৰু আজি কিন্তু বৰ ভাল লাগিছে দেই। সকলোৰে মনবোৰ বৰ ফূৰ্তিত আছে। আজিৰ এই সন্ধিয়াটো আমাৰ যিমানেই স্পেচিয়েল নহওক কিয়, আজি কিন্তু আমি ঘৰৰ কথা পাহৰি যোৱা নাই। আৰু কাৰোবাৰ ফোন আহি আছে, আৰু ল'ৰা ছোৱালী ফোন কৰিছে, কেতিয়াবা মিষ্টাৰে ফোন কৰিছে। আৰু এটা মজাৰ কথা কওঁ দেই, এয়া সজাই থোৱা যে গছবোৰ, এই লতা গছবোৰ চকীৰ কাষেদি যে ওলমি আছে, সেইবোৰ মই সঁচা বুলি ভাবিছিলো, কিন্তু দেখিলো প্লাষ্টিকৰ। প্ৰথমতে চুপৰ অৰ্ডাৰ দিয়া হৈছিলে, তাৰমানে লাইট খানা খাম আগতে, সেইকাৰণে চুপ আৰু কিবা কিবি দিছিলে, সেইবোৰ আহিব এতিয়া। লাহে লাহে সেইবোৰ আমাৰ টেবিলৰ কাষত পাইছেহি, আৰু এতিয়া আমি লাইট আহাৰেৰে, লঘু আহাৰেৰে আৰম্ভ কৰিম আমাৰ ৰাতিৰ সাজ। লাহে লাহে বাচন বৰ্তনৰ লগত পানীৰ বটলো আহি গৈছে, আৰু মোৰ বৰ পানী পিয়াহ লাগিছে। আগতে পানীকে খাই লওঁ অলপ। এয়া 1 বটল মই লৈ ললো, আৰু কাঁহৰ গিলাচত ঢালি ললো। কাঁহৰ গিলাচত বহু দিনৰ পৰা পানী খাই পোৱা নাই দেই, আজি সেইকাৰণে হেঁপাহ পুৰাই পানী খাওঁ। পৰিতৃপ্তি, ভাল লাগিছে। আহি গ'ল, এয়া খানা আহি গ'ল। এয়া বেবিকৰ্ণ আহিছে, এগৰাকীয়ে বেবিকৰ্ণবোৰ ভগাই দিছে সকলোকে, আৰু চুপো আহি গৈছে। এয়া চুপখিনিও আমি যাৰ যাৰ চুপখিনি লৈ লৈছো। চিকেন চুইটকৰ্ণ চুপ দিছে, আৰু লগতে বেবিকৰ্ণ ফ্ৰাই আছে। মজা দেই। এতিয়া খাই চাওঁচোন। চুপটো কিন্তু চব ঠাইতে একে নহয়, বেলেগ বেলেগ টেষ্টৰ হয়। এয়া আমাৰ খানা আহি গ'ল, আৰু এইটো হ'ল স্নেক্স। এতিয়া আহিছে এইটো কি, চুইটকৰ্ণ চুপ আহিছে, আৰু এইটো কি বস্তু বাৰু, এইটো ফিংগাৰ চিপছ। এতিয়া মোৰ ভাগৰখিনি আহিল, অলপ টেষ্ট কৰি চাওঁ। আৰু কেনেকুৱা লাগিছে? অপৰূপা।
আজি সন্ধিয়াটো ভাল লাগিছে ন আজি যে লগ হৈছো চবে নিপা কেনেকুৱা লাগিছে মই এইটো বেবী কৰ্ণৰ ফিংগাৰ নহয় Sweet baby corn. চুইট বেবী কৰ্ণ আৰু চুইট কৰ্ণ চুপ অনিপা আজিৰ সন্ধিয়াটো অলপ স্পেচিয়েল নহয় আমাৰ চম্পাৰ কাৰণে হ'ল চম্পাই আমাক চবক লৈ আহিছে এই সন্ধিয়াটো উপভোগ কৰাৰ কাৰণে চুপ খাই থাকোঁতেই আহি গ'ল নহয় মচমচীয়া চিকেন পকৰা আৰু লগতে আছে বিলাহীৰ চচ চিকেন পকৰাৰ সোৱাদ লৈ থাকোঁতে আহি গ'ল বাটাৰ নান আৰু লগতে দাল তড়কা আৰু আমি সকলোৱে সেইবোৰ আমাৰ মাজত ভগাই ল'লো আৰু খোৱা আৰম্ভ কৰিলোঁ ৱাও সদায় ঘৰত বনাই খাওঁ নহয় আজি কিন্তু এইদৰে খাই বৰ ভাল লাগিছে দেই আৰু তাৰপিছত আহিল জিৰা ৰাইচ আৰু চিকেন মছলা এতিয়া কিমান খাম বাৰু ভালে লাগিছে আৰু ৱাও ইমান সুগন্ধ ওলাইছে মানে কি খাওঁ নাখাওঁ লাগি আছে আৰু খাই আছো আৰু লাহে লাহে কথা পাতি আছো আৰু খাই আছো তাৰে মাজত কেতিয়াবা কাৰোবাৰ ফোন আহিছে ৰিচিভ কৰিছো এনে কিন্তু মই ৰাতি ডিনাৰত ভাতে খাওঁ আৰু ৰুটি ইমান ভাল নাপাওঁ কিন্তু আজি সকলোৰ লগতে নান এটা খাই দিলো Gravy অকণ দি দিয়ক অকণ তেতিয়া চামুচ ৰাইচ খাব পৰা আৰু দিম নালাগে ইহঁতৰ খালে দিয়কচোন চবেই লৈ লওক বেয়া পালত দিয়ক সেইটোৱে নেমু আছে আচাৰ আছে চব আছে ৰুটিখন খাই বৰ মজা লাগিছে ৰুটিটো মজা লাগিছে আমাৰ মানুহৰ লগত তোমালে তহঁতৰ এনেকৈ খানা ফটো উঠাই টকাত দিলেহেঁতেন এইটো কি হয় বগৰী আচাৰ জলকীয়া নেমু ডিনাৰ হৈ গ'ল আৰু আমি লাহে লাহে ৰেষ্টুৰেণ্টৰ পৰা বাহিৰৰ লনত ওলাই আহিলোঁ ইমান ধুনীয়া পোহৰ আৰু চবেই আমি তাতে চেলফি উঠিলোঁ ৰাতি 9 বাজি গ'ল আৰু এতিয়া আমি সকলোৱে ঘৰলৈ উভতি যাব লাগিব আজি আচলতে বৰ হেভি ডিনাৰ হৈছে আমি সকলোৱে অলপ লনত খোজকাঢ়িলোঁ অলপ ধেমালি ফূৰ্তি কৰিলোঁ আৰু তাৰপিছত লাহে লাহে সকলোৱে তাৰ পৰা ওলাই আহিলোঁ এতিয়া কেনেকৈ ঘৰলৈ যোৱা হ'ব তাৰে আলোচনা হ'ল চাৰিওফালে ৰঙা নীলা সেউজীয়া পোহৰ জিলিকি থকা পোহৰ এই পোহৰৰ জিলিকনি এৰি আমি লাহে লাহে আগবাঢ়ি গ'লোঁ ৰাস্তা পাৰ হৈ আমি এখন ট্ৰেকাৰ পালোঁ আৰু তাতে উঠি দিলোঁ আমাৰ মাজত যিগৰাকীয়ে কাহিলিপাৰৰ পৰা আহিছিলে তেওঁ বাটতে নামি দিলে আৰু আমি ছগৰাকী আহি লালমাটিত নামিলোঁ আৰু এখন ই ৰিক্সাত উঠিলোঁ স্কুলত পঢ়ি থকা দিনবোৰৰ কথা মনলৈ আহি গ'ল স্কুল ছুটি হোৱাৰ পিছত আমি ইমান হুলস্থুলকৈ ঘৰলৈ গৈছিলোঁ আজিও সেই একে
তাৰপিছত আমি ই ৰিক্সাৰ পৰা বকুলবন হাউচিং কমপ্লেক্সৰ সন্মুখত নামি দিলোঁ আৰু এতিয়া সকলোৱে ক'লে মিঠা পান খাবলৈ যায়, কিন্তু মই যাব নোৱাৰিম। মই এতিয়া বজাৰৰ ফালে যাওঁ আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল ক'বচোন বাৰু, লাইক কমেণ্ট দি জনাব আৰু যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু আগলৈ আৰু নতুন নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে বাই।